এটা এন্টি ড্ৰাগছ অপাৰেশ্যনত গৈছিল আমাৰ CDSP লক্ষীপুৰ আৰু সেই অপাৰেশ্যনত যাওঁতে জয়পুৰ থানাৰ আণ্ডাৰত জয়পুৰ আৰু জিৰিঘাটৰ বৰ্ডাৰত এটা এনকাউণ্টাৰ সংঘটিত হয় আৰু আমাৰ এজন জোৱান গুলি লাগিছে আৰু আমি ইতিমধ্যে অপাৰেশ্যন লঞ্চ কৰিছোঁ ড্ৰাগছ এন্টি ড্ৰাগছ পাৰ্টিৰ ওপৰত আৰু আমি বিহিত ব্যৱস্থা লৈছোঁ আৰু আমাৰ যিজন মানুহ আহত হৈছিল তেখেতক আমি মেডিকেল কলেজত ভৰ্তি কৰিছোঁ। গুলিটো কোনে মাৰিছিলে এতিয়া এইটো দুৰ্বৃত্তই মাৰিছে, এইটো আমি এতিয়া তদন্ততে গম পোৱা যাব। আমি এটা খবৰ পাইছোঁ যে তেওঁ অকলে গৈছিলে তাতে আৰু তাৰপিছত তেওঁ ৰক্তাক্ত অৱস্থাত তাৰ বডি তাতে আছিলে, তাৰপিছত ৰাইজে আৰক্ষীক খবৰ দিছে। না, আমাৰ টিম গৈছিলে সম্পূৰ্ণ, এটা টিম আছিলে CDSP আছিল লগত নিজে আৰু লগত গোটেই যি টিম যাব লাগে SOP সেই গোটেই টিম গৈছিলে লগত।